চাওক মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা পৌৰসভাৰ খেলপথাৰত আৰু সেই বৰপেটা পৌৰসভাৰ খেলপথাৰৰ পৰা মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী আছে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে ইয়াৰ পৰা তেওঁলোকে ৰেলী কৰিব, ৰেলী কৰি DC অফিচলৈ যাব। DC অফিচত গৈ তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব। ইয়াত মিত্ৰজোঁটৰ আটাইকেইগৰাকী প্ৰাৰ্থী যিসকলে ইয়াত নিৰ্বাচন খেলাৰ কথা আছিলে আটাইকেইগৰাকী প্ৰাৰ্থীয়ে ইয়াত আছে। আপুনি দেখিছে যে বৰপেটা বিধানসভা সমষ্টিটো এইবাৰ যিহেতু বৰপেটা বিধানসভা সমষ্টিটো অগপই লাভ কৰিছে, সেইবাবে অগপই লাভ কৰাৰ বাবে এই বিধানসভা সমষ্টিত এইবাৰ অগপৰ দীপক দাস এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তেওঁ কিছু সময়ৰ পাছতে ইয়াৰ পৰা গৈ ৰেলী কৰি তেওঁ মনোনয়ন দাখিল কৰিব। আৰু সেই মনোনয়ন দাখিলৰ পূৰ্বে তেওঁলোকে এই খেলপথাৰত এখন ৰাজহুৱা সভাত অংশ লৈছে। সেই ৰাজহুৱা সভাত অংশ লৈছে আৰু সেই ৰাজহুৱা সভাৰ পৰাই তেওঁলোকে কিছু নিজৰ বক্তব্য ৰাখিছে। বক্তব্য ৰাখি তেওঁলোকে ইয়াৰ পৰা ওলাই গৈ তেওঁলোকে যি আয়ুক্ত কাৰ্যালয় আছে আয়ুক্ত কাৰ্যালয়ত তেওঁলোকে মনোনয়ন দাখিল কৰিব। সন্মুখত যিখন মঞ্চ আছে মঞ্চত দেখিছে আপুনি যে পূৰ্বৰ সাংসদ কুমাৰ দীপক দাস ইয়াত উপস্থিত আছে আৰু বৰ্তমান যিগৰাকী প্ৰাৰ্থী যিগৰাকীয়ে নিৰ্বাচন খেলিবলৈ সাজু হৈছে সেই দীপক দাসো ইয়াত উপস্থিত আছে। আৰু সমান্তৰালকৈ আপুনি আন যিসকল মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলো ইয়াৰ পৰা গৈ তেওঁলোকে ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিব। ইয়াত যিখন খেলপথাৰ আছে এই খেলপথাৰখন যদি আপুনি চাই তেনেহ'লে প্ৰায় কেইবা হাজাৰ লোক ইয়াত গোট খাইছে। অসংখ্য লোক আহি ইয়াত গোট খাইছে। সকলোৱে এনেদৰে গৈ তেওঁলোকে মনোনয়ন দাখিল কৰিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বৰপেটা বিধানসভা সমষ্টিটো প্ৰথমবাৰলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব, যিটো নিৰ্বাচন বৰপেটাৰ ইতিহাসত বাবে যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হ'ব। কাৰণ যে যি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল সেই সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত প্ৰথমবাৰলৈ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ইয়াত যিটো ভোটৰ বিন্যাস আছিলে সেই ভোটৰ বিন্যাসটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। ভোটৰ বিন্যাসটো যেতিয়া সম্পূৰ্ণৰূপে সলনি হৈ গ'ল, সম্পূৰ্ণৰূপে সলনি হৈ যোৱাৰ পাছত ইয়াত পূৰ্বতে যেনেদৰে সংখ্যালঘু লোকৰ আধিক্য আছিলে, যেনেদৰে তেওঁলোকৰ আধিপত্য আছিলে, সংখ্যালঘু লোকে ইয়াত নিৰ্ণায়ক ভূমিকা পালন কৰিছিলে। কিন্তু সেই সংখ্যালঘু লোকৰ নিৰ্ণায়ক ভূমিকা পালন কৰাৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণে তাক সলাই পেলালে। এতিয়া সংখ্যাগুৰু যিসকল ভোটাৰ আছে সেই সংখ্যাগুৰু ভোটাৰ ইয়াত নিৰ্ণায়ক ভূমিকা পালন কৰিব। গতিকে স্বাভাৱিকতে এতিয়া এই নিৰ্বাচনটো অগপৰ বাবে বিশেষভাৱে বৰপেটা সমষ্টি সাপেক্ষে অগপৰ বাবে যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হ'ব। দাদা অকণমান যদি আগুৰি আহে আপুনি অকণমান যদি আগুৰি আহে মোৰ সুবিধা হ'ব। যিগৰাকী প্ৰাৰ্থী দীপক দাস যিগৰাকী প্ৰাৰ্থী আছে তেওঁৰ পৰা মই দুটা মন্তব্য ল'ব বিচাৰিছোঁ। আপুনি আজি মনোনয়ন দাখিল কৰিবলৈ যাব, ঘৰৰ পৰা যেতিয়া ওলাই আহিছিলে, ঘৰত মা দেউতাক সেৱা কৰি আপুনি ওলাই আহিছে মনোনয়ন দাখিল কৰিবলৈ যাব, কিমান হাজাৰ লোক ইয়াত গোট খাইছে? আজি দেখিছে লোকে লোকাৰণ্য, আজি গোটেই বৰপেটাত আজি খিলঞ্জীয়া ভূমিপুত্ৰৰ এক মহাসমাৱেশ। এটাই ছাত্ৰ ভ্ৰষ্টাচাৰী কংগ্ৰেছ, আগ্ৰাসনকাৰী কংগ্ৰেছক ধ্বংস কৰা আৰু NDAৰ বিজয় যাত্ৰা সুনিশ্চিত কৰা। আজি মই পিতৃ মাতৃ শ্ৰীচৰণৰ মই গুৰুৰ শ্ৰীচৰণ সেৱা কৰি মই গুৰু দুজনাৰ সেৱা কৰি বৰপেটা সত্ৰৰ আশীৰ্বাদ লৈ মই যাত্ৰা আৰম্ভ কৰিছোঁ। এই যাত্ৰা হ'ব উন্নয়ন যাত্ৰা, সম্পূৰ্ণ উন্নয়নৰ যাত্ৰা। বৰপেটা সমষ্টিক আজি সৰ্থেবাৰী, আজি সৰুক্ষেত্ৰী, চেঙা, আজি বহৰী যি ধৰণে এক আগ্ৰাসনকাৰী কংগ্ৰেছে আমাক এন্ধাৰৰ মাজত পেলাই থৈ দিছিল, তাৰ পৰিৱৰ্তে আমি এইবাৰ NDAৰ প্ৰাৰ্থী ৰাইজে জয় কৰি পোহৰৰ বাট বোলাব। গতিকে এই সংকল্প লৈ খিলঞ্জীয়াৰ এই দেখিছে এই এক খিলঞ্জীয়াৰ সমাৱেশ, এই ভূমিপুত্ৰৰ সমাৱেশ, এয়া হ'ল এক সংকল্পকাৰী সমাৱেশ। ধন্যবাদ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই যিটো নিৰ্বাচন হ'ব যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হ'ব। আগতে যেনেদৰে ভোটৰ বিন্যাস আছিলে ভোটৰ বিন্যাস সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। এইটো সমষ্টি হ'ল ইতিহাস প্ৰসিদ্ধ। এই সমষ্টিত আছে ইতিহাস প্ৰসিদ্ধ বৰপেটা বৰধাম, সুন্দৰীয়া সত্ৰ, পাটবাসী সত্ৰ, ইয়াত গণকুছি সত্ৰ, দামোদৰ সত্ৰ। এইটো সমষ্টিত আছে শিল্প সাহিত্যৰ নগৰী, শিল্পৰ নগৰী সৰ্থেবাৰী কাপিতৰ শিল্পৰ কাৰণে বিখ্যাত। ইয়াত আছে আমাৰ হৰিদেৱৰ সত্ৰ, ইয়াত আছে দামোদৰ দেৱৰ সত্ৰ, ইয়াতে গদ্য সাহিত্যৰ সৃষ্টি হৈছিল, ইয়াতে শিল্প সাহিত্যৰ সৃষ্টি হৈছিল। এই সমগ্ৰ এই যিটো 15 শতিকাৰ যি উন্নয়ন আৰু যি 15 শতিকাৰ যি ইতিহাস, এই ইতিহাসক আমি বিশ্ব দৰবাৰত নিব লাগিব। আৰু এই হ'ল আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁৰ ভিজন, আৰু সেয়ে বৰপেটা সমষ্টিত এইবাৰ NDAৰ প্ৰাৰ্থী মোক আজি প্ৰক্ষেপ কৰিছে আৰু এই বিশ্বাস আস্থা মই সম্পূৰ্ণৰূপে পালন কৰিম। আছিলে
দীপক দাস যিগৰাকী অগপৰ প্ৰাৰ্থী NDAৰ যিগৰাকী প্ৰাৰ্থী আছিলে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু কিছু সময়ৰ পাছতে ইয়াৰ পৰা তেওঁলোকে মনোনয়ন দাখিল কৰিবৰ বাবে এটা বিশাল ৰেলীয়ে তেওঁলোকে ইয়াৰ পৰা যাব আৰু মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট নৱক অনুৰোধ জনাম দেখুৱাব ইয়াত আপুনি যদি চাই যিখন খেলপথাৰখন আছে সেই খেলপথাৰখন অসংখ্য লোক আছে আপুনি দেখিবলৈ পাব যে প্ৰায় হাজাৰ হাজাৰ লোক ইয়াত উপস্থিত আছে সকলো লোক আহিছে এই যিখন ৰেলী হ'ব যিটো ৰেলী হ'ব সেই ৰেলীটোত অংশ ল'বৰ বাবে আৰু ৰেলীত অংশ লৈ তেওঁলোকে কুমাৰ দীপক দাসৰ অগপৰ প্ৰাৰ্থী যিগৰাকী আছে অগপৰ প্ৰাৰ্থী দীপক দাসৰ সমৰ্থনত আহিছে দীপক দাসৰ শক্তি প্ৰদৰ্শন কৰিবৰ বাবে ইয়াত এনেদৰে গোট খাইছে আপুনি দেখিছে যে কেইবা হাজাৰ লোক আপুনি এটা সৰু মণ্ডপ বনোৱা হৈছে কিন্তু মণ্ডপ বনালে খেলপথাৰখন সম্পূৰ্ণৰূপে ভৰ্তি হৈ গৈছে বিভিন্ন স্থানৰ পৰা আপুনি দেখিছে পুৰুষ মহিলা দীপক কুমাৰ দাস ইয়াত আহি উপস্থিত হৈছে যাতে তেওঁলোকে দীপক দাসক শক্তি দিব পাৰে সাহস দিব পাৰে ইয়াত উপস্থিত হৈছে এয়া দেখিছে দাদা আপোনাৰ ক'ৰ পৰা আহিছে আপুনি সমষ্টিৰে মানুহ অনুৰোধ জনাব বিচাৰিছো আপুনি যে আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই বৰপেটা সমষ্টিটোত প্ৰথমবাৰলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এইবাৰ আপোনালোকে সমষ্টিটো লাভ কৰিছে কেনেধৰণৰ আশা আছে আপোনালোকে এবাৰ জয়ী হোৱাৰ 100% আশা আছে NDAৰ প্ৰাৰ্থী দীপক কুমাৰ দাস জয় হ'ব দীপক দাস জয়ী হ'ব সকলোৱে দলে বলে ইয়াত অসংখ্য লোক আমি দেখিছোঁ বিভিন্ন স্থানৰ পৰা অসংখ্য লোক ইয়াত আহি উপস্থিত হৈছে গোটেই সমষ্টিৰ মানুহ আহিছে আমাৰ বৰপেটা সমষ্টিৰ সকলো মানুহ আহিছে ইয়াতে সকলো মানুহ আহিছে পুৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা